টকা দিয়ক, জন্ম মৃত্যুৰ প্ৰমাণপত্ৰ নিয়ক। চৰকাৰী চিকিৎসালয়ত ৩০০ৰ পৰা ১৫০০ টকাত বিক্ৰী হয় জন্ম মৃত্যুৰ প্ৰমাণপত্ৰ। চৰকাৰী চিকিৎসালয়ত বজাৰ খুলি বহি লোৱা কোন এই ৰসৰাম শইকীয়া? চিকিৎসালয়ত চৰকাৰী বিষয়াৰ বজাৰ দেখি হতবাক সাধাৰণ জনতা। স্থানীয় কম্পিউটাৰ দোকানত তেখেতে ৩০০ৰ পৰা ৪০০, ৫০০, ১৪০০ যিমান পাৰে তেখেতে অনিয়ন্ত্ৰিতভাৱে তেখেতে অৰ্থ লয়। এই ব্যক্তিজনৰ নাম ৰসৰাম শইকীয়া। নগাঁও জিলাৰ চামগুৰিৰ পুৰণিগুদাম ৰাজ্যিক চিকিৎসালয়ৰ এজন দায়িত্বশীল বিষয়া, যাৰ চহী নহলে কোনেও লাভ নকৰে জন্ম মৃত্যুৰ প্ৰমাণপত্ৰ। কাৰণ ৰসৰাম শইকীয়া পুৰণিগুদাম ৰাজ্যিক চিকিৎসালয়ৰ পঞ্জীয়ক। সেয়ে ১৯৯৬ চনৰ পৰা এইখন চিকিৎসালয়তেই চকী পাৰি বহি লৈছে শইকীয়া ছাৰে। জন্ম মৃত্যুৰ প্ৰমাণপত্ৰৰ পঞ্জীয়কৰ দায়িত্বত থকা শইকীয়া ছাৰে সেয়েহে টকা নাপালে কামেই নকৰে। ৩০০ৰ পৰা ১৫০০ টকালৈ দৰ উঠে শইকীয়া ছাৰৰ চেম্বাৰত। তেওঁ এখন বাৰ্থ চাৰ্টিফিকেটৰ পৰা ডেথ চাৰ্টিফিকেটৰ পৰা ৩০০ টকাকৈ লয় আৰু ৩০০ টকাটো তেওঁ কি কৰে, ওচৰতে এটা কম্পিউটাৰ চেণ্টাৰ আছে, তেওঁৰ ওচৰলৈ পঠিয়াই দিয়ে আৰু তেওঁ সেই ৩০০ টকাটো লৈ আমি গৈ সেই কম্পিউটাৰ চেণ্টাৰৰ ল'ৰাজনক আজি সুধোতে তেওঁ ক'লে যে মোৰ ফিজ মাত্ৰ ১০০ টকা আৰু বাকী যি ২০০ টকা থাকে সেই ২০০ টকাটো মই হস্পিটেল কৰ্তৃপক্ষৰ যি ৰস শইকীয়া তেওঁক দিব লাগে। কিন্তু তেওঁ 96ৰ পৰা কেনেকৈ আজি প্ৰায় ২৫-৩০ বছৰ একেখন কাৰ্যালয় এখন চিকিৎসালয়তে কৰ্মৰত হৈ আছে, এইটো অতিকৈ আচৰিতজনক কথা। ইয়াত তেওঁ ওপৰ মহাৰ লগত তেওঁ জড়িত আছে, তেওঁ ধনৰ অংকৰে সেই বেচা কিনা কৰে, যোনটো তেওঁৰ চাকৰি, সেই চাকৰিটো বেচা কিনা কৰি তেওঁ ইয়াতে ২৯ বছৰ কাৰ্যকাল ইয়াতে কৰি আছে আৰু তেওঁৰ এই যিটো দালালি চক্ৰ, ক'লাধানৰ চক্ৰ, প্ৰতিদিনে ১০০০ৰ পৰা ১৫০০ টকালৈকে লোৱাৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো চলাই নিছে। ৰসৰাম শইকীয়াৰ হৈ টকা লোৱাৰ ঠিকা লয় এইজন বপুৰাই। চিকিৎসালয়ৰ বাহিৰত থকা এইজন কম্পিউটাৰ দোকানীয়ে সংগ্ৰহ কৰে ৩০০ টকা। ১০০ টকা নিজলৈ ৰাখি জন্ম মৃত্যুৰ প্ৰমাণপত্ৰৰ বাবদ শইকীয়া ছাৰক দিয়ে ২০০ টকাকৈ। শুনক, কম্পিউটাৰ দোকানীৰে মিলি ৰাজ্যিক চিকিৎসালয়ৰ পঞ্জীয়কে কিদৰে বজাৰ চলাইছে। ফিজটোতো গভৰ্ণমেণ্ট চাৰ্জটো তেনেকৈ নাথাকে, 300 লওঁ আৰু 300টো অকল আপুনি লয় না আৰু কোনোবাই লয়? হস্পিটেলৰ পৰা ল'ব পাৰোঁ, মই 300 ৰাখোঁ। কোনে কয় ল'বলৈ হস্পিটেলৰ পৰা? হস্পিটেলৰ তাৰমানে আপোনাৰ ৰস শইকীয়া বোলে, তেখেতে কৈ দিয়ে। আপুনি হস্পিটেলৰ যিজন আপোনাক যি কাম কৰিবলৈ গৈ তেওঁক কিমান দিয়ে আপুনি? 200 দিওঁ। এখন চাৰ্টিফিকেট নহয়, এখন চাৰ্টিফিকেট। আনহাতে জন্ম মৃত্যুৰ প্ৰমাণপত্ৰ দিয়াৰ নামত টকা লোৱাৰ কথা স্বীকাৰ নকৰে শইকীয়া ছাৰে। সাংবাদিকৰ প্ৰশ্নত থৰকাচুটি হেৰুৱাই ৰসৰাম শইকীয়াই ক'লে, ১০০ টকা এটা মই চিকিৎসালয়ৰ নামতহে লওঁ। ইয়ালৈ আহিছোঁ মই 96ত, এতিয়া পৰা আছোৱে আৰু। আপুনি পইচাবিলাক কিয় লয় মানুহক? ডেথ চাৰ্টিফিকেট ওলোৱাৰ বিনিময়ত আমি ৩০০ আগনো এইটো গভৰ্ণমেণ্ট ফিজ ১০০ টকা। গভৰ্ণমেণ্ট ফিজ কিমান? তাৰমানে আমাৰ ১০০ টকা এটা গভৰ্ণমেণ্ট ফিজ আছে, ৫০ টকা গভৰ্ণমেণ্ট ফিজ, মানে ডেথৰ বাৰ্থৰ ৫০ টকা, গভৰ্ণমেণ্ট এই ডেথৰ ১০০ টকা। আগৰ এইটো আগৰ ১০ টকা আছিলে, ডাইৰেক্ট ১০০ টকা কৰিলে। আৰু এতিয়া আৰু যিটো 5 টকাটো ৫০ টকা কৰিলে গভৰ্ণমেণ্টে। আমি ইয়াতে ১০০ টকা মেডিকেলৰ এইখন যে মেডিকেল, ইহঁতে বাহিৰে ফিল আপ কৰে। জনতাৰ অভিযোগৰ পিছতেই জিলা মহকুমা স্বাস্থ্য বিষয়াৰ মন্তব্য, লিখিত অভিযোগ পালেই আমি ব্যৱস্থা ল'ম। আমাক কোনেও আজিলৈকে লিখিত জনোৱা নাই। যদি আমি তেনেকুৱা ধৰণৰ গম পাওঁ তেতিয়াহ'লে আমি অফিচিয়েলি ডিপাৰ্টমেণ্টেল যি একশ্যন ল'ব লাগে আমি একশ্যন ল'ম অফিচিয়েলি, আৰু তেখেতৰ ওপৰত আমি বিহিত ব্যৱস্থা ল'ম। জন্ম মৃত্যুৰ প্ৰমাণপত্ৰৰ নামত বজাৰ খোলা এইজন ৰসৰাম শইকীয়াৰ বিৰুদ্ধে ব্যৱস্থা ল'বনে স্বাস্থ্য বিভাগে? কেমেৰা পাৰ্চন প্ৰিন্সৰ সৈতে চামগুৰিৰ পৰা শ্যামেন্দ্ৰ বৈৰাগী, নিউজ লাইভ।